এই ভিডিঅ'টোৰ জৰিয়তে নিযুত মাইনা আৰু নিযুত বাবুৰ ফৰ্ম কেনেকৈ ফিল আপ কৰে শিকো আহা। নমস্কাৰ, মই তোমালোকৰ ধীৰাজ ছাৰ। আজি 6 তাৰিখে নিযুত মাইনা আৰু নিযুত বাবুৰ ফৰ্মবোৰ বিতৰণ কৰিলে আৰু কাইলৈ তোমালোকে ফিল আপ কৰি কলেজত জমা দিব লাগিব। কিন্তু কথাটো হ'ল যদি ফিল আপ কৰাত অলপো ভুল হৈ যায় তেতিয়াহ'লে তোমালোকে এই পইচাটো নাপাব পাৰা। গতিকে ফৰ্মখন ফিল আপ কৰাতে বহুত বেছি সাৱধান হ'ব লাগিব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ষ্টেপ বাই ষ্টেপ কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এয়া স্ক্ৰীনত তোমালোকে দেখিবলৈ পাইছা নিযুত মাইনা আৰু নিযুত বাবুৰ ফৰ্মখন। নিযুত বাবুৰ ফৰ্মখনত 16টা পইণ্ট ফিল আপ কৰিব লাগিব, আনহাতেদি নিযুত মাইনাৰ ফৰ্মখনত 17টা পইণ্ট ফিল আপ কৰিব লাগিব। হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীৰ মাজত দুটা পাৰ্থক্য আছে। হায়াৰ ছেকেণ্ডাৰীৰ ফৰ্মখনত 15টা পইণ্ট ফিল আপ কৰিব লাগিব, আনহাতেদি ডিগ্ৰীৰ ফৰ্মখনত 17টা পইণ্ট ফিল আপ কৰিব লাগিব। ইয়াৰে 10 নম্বৰ পইণ্টটোক বাদ দি বাকী সকলোবোৰ একে। 2 নম্বৰ পাৰ্থক্যটো হৈছে হায়াৰ ছেকেণ্ডাৰী ফৰ্মখনৰ 10 নম্বৰ পইণ্টত দৰ্পণ ARN নম্বৰ ফিল আপ কৰিব লাগিব, আনহাতেদি ডিগ্ৰীৰ ফৰ্মখনৰ 10 নম্বৰ পইণ্টত সমৰ্থ এনৰলমেণ্ট নাম্বাৰটো ফিল আপ কৰিব লাগিব। স্ক্ৰীনত তোমালোকে প্ৰথম 5টা পইণ্ট দেখিবলৈ পাইছা। এতিয়া চাবাচোন সেই 5টা পইণ্ট কেনেকৈ ফিল আপ কৰে। প্ৰথম পইণ্টটো নেম অফ ষ্টুডেণ্ট, সেইটো তোমালোকে জানিবা, নিজৰ নামটো কেপিটেলত লিখিবা। নেক্সট ডেট অফ বাৰ্থ এডমিটৰ মতে লিখিবা। 3 নম্বৰ পইণ্টটো নেম অফ ফাদাৰ মাদাৰ গাৰ্জেন, তোমালোকে সেইটো ফিল আপ কৰিবা। 4 নম্বৰটো মোবাইল নাম্বাৰটো দিবা। 5 নম্বৰ তোমালোকৰ এড্ৰেছ, নিজৰ এড্ৰেছটো লিখিবা, স্কুল বা কলেজৰ এড্ৰেছটো নহয়। এবাৰ 6 নম্বৰ পইণ্টটো তোমালোকে লিখিব লাগিব যে তোমালোকৰ ঘৰৰ যিটো বিধানসভা সমষ্টি সেই সমষ্টিটোৰ নাম লিখিব লাগিব। 7 নম্বৰ পইণ্টত যিখন স্কুল বা কলেজৰ পৰা তোমালোকে পাছ কৰিছা সেই স্কুল বা কলেজখনৰ নাম লিখিব লাগিব। 8 নম্বৰত তোমালোকে লাষ্ট যিটো এক্সামিনেশ্যন পাছ কৰিছা, যদি হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছা HSLC, যদি ডিগ্ৰীত পঢ়ি আছা HS, আৰু যদি MA কৰি আছা BA। 10 নম্বৰ পইণ্টটো চাবা, যিবিলাক হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট তেওঁলোকে দৰ্পণ ARN নাম্বাৰটো ফিল আপ কৰিব লাগিব। এতিয়া কথাটো হ'ল দৰ্পণ ARN নাম্বাৰটো তোমালোকে ক'ত পাবা? তোমালোকে গুগলত দৰ্পণ এডমিশ্যন পৰ্টেল বুলি সাৰ্চ কৰিবা। সাৰ্চ কৰাৰ লগে লগে এটা পেজ খোলা হ'ব, তাৰ একেবাৰে ওপৰত ষ্টুডেণ্ট বুলি থাকিব, তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে আকৌ এটা পেজ খোল খাব। এই পেজটো খোল খোৱাৰ লগে লগে তোমালোকে মোবাইল নম্বৰটো ইউজ কৰিব লাগিব, যিটো মোবাইল নাম্বাৰে তোমালোকে দৰ্পণত অনলাইন কৰিছিলা। নেক্সট ডেট অফ বাৰ্থ দিব লাগিব, তাৰপিছত 6 ডিজিট পিন নাম্বাৰটো দিব লাগিব। তাৰপিছত লগইন কৰি দিয়াৰ লগে লগে তোমালোকৰ পেজটো খোল খাব আৰু তাতে তোমালোকৰ এয়াৰ নাম্বাৰটো পাবা। ঠিক একেদৰে গুগলত সাৰ্চ কৰি তোমালোকে সমৰ্থ এনৰলমেণ্ট নাম্বাৰটো উলিয়াব পাৰিবা। 11 নম্বৰ পইণ্টটো তোমালোকে আধাৰ নাম্বাৰটো টাইপ কৰিব লাগিব। 12 নম্বৰ পইণ্টত তোমালোকে একাউণ্ট নাম্বাৰটো লিখিব লাগিব। মন কৰিবা যিটো আধাৰ লিংক একাউণ্ট নাম্বাৰ হয়। 13 নম্বৰত IFSC কোডটো, 14 নম্বৰত একাউণ্ট হোল্ডাৰ নেম, 15 নম্বৰত বেংক আৰু ব্ৰাঞ্চ নেমটো লিখিব লাগিব। 16 নম্বৰ পইণ্টটো বিশেষভাৱে মন কৰিবা, যিসকলে স্কুটি পাইছে বা স্কুটি পাব তেওঁলোকে এই আঁচনিটো নাপায়, সেয়েহে 16 নম্বৰ পইণ্টটোত সকলোৱে ন' বুলি লিখিবা। 17 নম্বৰ পইণ্টটো চাবা, যিসকলে ইয়াৰ আগতে নিযুত মাইনা পাইছা তেওঁলোকে ইয়েছ বুলি লিখিবা, যিসকলে এতিয়ালৈকে নিযুত মাইনা পোৱা নাই তেওঁলোকে ন' বুলি লিখিবা। তাৰে পিছত নিজৰ চিগনেচাৰ আৰু গাৰ্জেন চিগনেচাৰ কৰি বিদ্যালয়ত জমা দিবা।